বিয়া ঘৰত এক শ্ৰেণীৰ লোক থাকে যি একো কাম নকৰে, ইফালৰ পৰা সিফালে ঘূৰি ফুৰে। ইফালৰ পৰা কোনোবাই যদি তামোলৰ শৰাইখন লৈ গৈছে তেনেহ'লে তেওঁ তাৰ পাছে পাছে যাব। সিফালৰ পৰা যদি কোনোবাই দুনৈটো লৈ আহিছে আকৌ তেওঁ পাছে পাছে ঘূৰি আহিব। ইফালৰ পৰা সিফালে তেওঁ কেৱল মাত্ৰ ঘূৰিয়ে ফুৰিব। সেই সৰু কৰিডৰটোত যদি 10-15গৰাকীমান মহিলাই যদি আমদালি গাঁঠি থাকে, তাৰ মাজতে তেওঁ চাওঁ ইফালে যোৱা সিফালে যোৱা কৰি এনেকুৱা কোবাকুবিকৈ যাব, আপুনি ভাবি ল'ব তেখেতে বহুত ডাঙৰ কিবা এটা কৰিবলৈ গৈছে, কিন্তু ভিতৰত গৈ মোমায়েকক সময়টো সুধি তেওঁ আকৌ উভতি আহিব। এই সৰু কথাটো সুধিবলৈ তুমি ইমান মানুহ ফালি মেলি কিয় যাব লাগে? তোমাৰ জেপত থকা দেখোন মোবাইলটোত চাই ল'লেই হয়, কিন্তু নাচায়। এবাৰ আকৌ জুই নুমুৱা গাড়ীখনৰ দৰে একেবাৰে কুকুৱাই গৈ গৈ গেটৰ মুখ পাবগৈ, ইফালে সিফালে 2 ছেকেণ্ডমান চাব যেন গুৰুত্বপূৰ্ণ কোনোবা মানুহৰ বাবেহে তেওঁ ৰৈ আছে। পিছ মুহূৰ্ততে আকৌ তাৰ পৰা ঘূৰি আহি একেবাৰে কাৰিকৰজনৰ ওচৰ পাবগৈ। 2000-3000খন বিয়াত এতিয়ালৈকে খানা ৰন্ধা সেই কাৰিকৰজনক গৈ তেওঁ পৰামৰ্শ দিব যে তেলটো গৰম হ'লেহে কিন্তু পাঁচফোৰণটো দিবা দেই। ইফালৰ পৰা সিফালে খুন্দিয়াই মেলি উজুতিয়াই মুজুতিয়াই তেওঁ কেৱল ঘূৰিয়ে ফুৰিব, আৰু এটা সময়ত যেতিয়া তেওঁ ভাগৰ লাগিব, ৰভাৰ তলৰ খালী চকীখনত আহি বহি কাষৰ ব্যক্তিজনলৈ চাই ক'ব, উফ, কঁকাল থৰথৰাই গৈছে, ৰাতিপুৱাৰ পৰা ঘূৰিয়ে ফুৰিছো নহয়, ইফালৰ পৰা সিফালে সিফালৰ পৰা সিফালে। এই ব্যক্তিসকলক আচলতে ক'বলৈ মন যায়, আপোনাকনো কোনে কৈছে ৰাতিপুৱাৰ পৰা ঘূৰি ফুৰিবলৈ? ঘূৰি ফুৰিতো আপুনি একো কাম কৰা নাই। ইফালে সিফালে গৈ ইজন সিজন মানুহক খুন্দিয়াই মেলি আপুনি বাকী কাম কৰি থকা লোকসকলক অসুবিধাতে পেলাইছে। তেওঁলোক আচলতে কৰ্মী নহয়, কিন্তু কৰ্মী যেন দেখুৱাই থাকে। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতো এনেকুৱা এক শ্ৰেণীৰ লোক আছে যিসকল আচলতে খেতিয়ক নহয়, কিন্তু খেতিয়ক যেন বুজাই থাকে। তেওঁলোকে খেতি কৰে ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত থকা ডিভাইডাৰত। তেওঁলোকৰ খেতি কৰা স্পৃহা দেখি আপুনি হয়তো ভাবিব, দেহিও তেওঁলোকৰ চাগে উপযুক্ত পৰিমাণৰ মাটি নাই। তেওঁলোকৰ যদি উপযুক্ত পৰিমাণৰ খেতি কৰা মাটি থাকিলেহেঁতেন তেনেহ'লে কৃষিৰে চাগে তেওঁলোকে অসমৰ অৰ্থনীতি সলনি কৰি দিলেহেঁতেন। কিন্তু সেই ব্যক্তিসকলৰ যদি ঘৰলৈ গৈ আপুনি চায় তেনেহ'লে দেখিব সেই 1.5 কঠা মাটিৰ বাৰীখনত সৰুৱা বেঙেনা এজোপাও নাই। সেই ককাকৰ দিনৰ ডালিম জোপাত টুবুকি লতাৰে ঘূৰি 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 পকাই 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 জুপুৰি বনাই থৈ দিছে, আজিলৈকে তেওঁ গুৰিটো কাটি দিবলৈ হোৱা নাই। সেই বাৰীখনত ফুটুকা, ঢেকীয়া, গেন্ধেলি বনেৰে একেবাৰে ডিব্ৰু চৈখোৱাৰ নিচিনা হৈ আছে, আজিলৈকে তেওঁ সেইখিনি চাফ চিকুণ কৰিবলৈ হোৱা নাই। তাৰ পাছত তেওঁ আহি খেতি কৰে ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত থকা ডিভাইডাৰত। খেতিও কৰে মানে সাংঘাতিক ধৰণৰ খেতি কৰে। তিয়ক চহৰৰ একেবাৰে মাজমজিয়াত এজনে বাঁহৰ চাং এখন পাতি জাতিলাও খেতি কৰিছে। যোৰহাটৰ আশে পাশে কোনোবা ঠাইত এজনে আকৌ ডিভাইডাৰত তামোলৰ পুলি ৰুইছে। নগাঁৱত এজনে কলৰ খেতি কৰিছে। এতিয়া যদি এজাক বতাহ আহে আৰু সেই বাঁহৰ যিখন চাং পাতি থৈছে সেই চাংখন যদি ভাগি ৰাস্তালৈ পৰে, সেই তামোল পুলিকেইটা ডাঙৰ হ'লে যদি ভাগি পেলাই ৰাস্তালৈ পৰে, সেই কলকেইজোপা যদি উঘালি বতাহত ৰাস্তালৈ পৰে, সিফালৰ পৰা আহি থকা কোনোবা এখন গাড়ী যদি দুৰ্ঘটনাগ্ৰস্ত হয়, কোনোবা এজন যদি নিহত হয়, তেনেহ'লে তাৰ দায়িত্ব বাৰু কোনে ল'ব? ৰাষ্ট্ৰীয় ঘাইপথত আচলতে যিবোৰ ডিভাইডাৰ থাকে সেই ডিভাইডাৰসমূহত আমি কেনেকুৱা ধৰণৰ গছ ৰুব লাগে সেই কথাটো আমি বহুতেই নাজানো। ৰাষ্ট্ৰীয় ঘাইপথত যিসমূহ ডিভাইডাৰ থাকে, অকল ৰাষ্ট্ৰীয় ঘাইপথ বুলিয়ে নহয়, যিমানবোৰ ঘাইপথত যিমানবোৰ ডিভাইডাৰ আছে প্ৰতিটো ডিভাইডাৰতে আচলতে চাপৰ জোপোহা জাতীয় গছ ৰুব লাগে, যাতে বিপৰীত ফালৰ পৰা আহি থকা লাইটে ৰাতি এইফালৰ পৰা যোৱা চালকজনক একো আমনি নকৰে। কিন্তু তাৰ পৰিৱৰ্তে আমি ডিভাইডাৰসমূহত যিকোনো গছ ৰুই দিওঁ। বিশেষকৈ 5 জুনৰ দিনা আমি কেৱল গছ এজোপা ৰুব লাগে বুলিয়ে যিকোনো গছ ৰুই দিওঁ। আমি তাত আহঁত গছ ৰুওঁ, আমি তাত বৰ গছ ৰুওঁ, আমি তাত কদম গছ ৰুওঁ, আমি তাত শাল গছ ৰুওঁ, আমি তাত কৃষ্ণচূড়া গছ ৰুওঁ, যিকোনো গছ আমি ৰুই দি দিওঁ। ফলস্বৰূপে কি হয়, ডিভাইডাৰবোৰত যি গছ ৰুব লাগে বা যিটো উদ্দেশ্যত ডিভাইডাৰত মাটিখিনি থোৱা হৈছে সেয়া ফলপ্ৰসূ নহয়। এইফালৰ পৰা অহা গৈ থকা লোকসকলৰ চকুত সিফালৰ পৰা আহি থকা গাড়ীৰ পোহৰে অসুবিধাত পেলায়। ডিভাইডাৰত কেতিয়াও এনেদৰে খেতি কৰিব নালাগে। ডিভাইডাৰত কেতিয়াও যিকোনো ধৰণৰ গছ ৰুব নালাগে। যদি পাৰে তেনেহ'লে চাপৰ জোপোহা জাতীয়, সম্ভৱ হ'লে ফুল গছ ৰুব লাগে, যাতে সৌন্দৰ্য বৰ্ধনো হয় আৰু বিপৰীত ফালৰ পৰা আহি থকা গাড়ীখিনিৰে যাতে পোহৰে এইফালৰ পৰা গৈ থকা চালকসকলক অসুবিধাত নেপেলায়। যদি নোৱাৰে তেনেহ'লে ৰুব নালাগে। প্ৰতিটো বস্তুৰে নিৰ্দিষ্ট এটা স্থান থাকে। আপোনাৰ ঘৰৰ আগফালে আপুনি নিশ্চয় চাগে কচুৰ খেতি নকৰে। আপোনাৰ ষ্টেপকেইটাৰ কাষত আপুনি চাগে নিশ্চয়কৈ এভেটি হালধি নিদিয়ে, কাৰণ আপোনাৰ ঘৰখনৰ আগফালে যিখন ঠাই আছে, যিখন ফুলনি আছে, সেয়া হৈছে আপোনাৰ ঘৰখনৰ পৰিচায়ক। কিন্তু এই যে ৰাষ্ট্ৰীয় ঘাইপথটো, এই ৰাষ্ট্ৰীয় ঘাইপথটো হৈছে ৰাজ্যখনৰ পৰিচায়ক। এই ৰাষ্ট্ৰীয় ঘাইপথটো সুন্দৰকৈ ৰখাটো আমাৰ সকলোৰে কৰ্তব্য হয়। প্ৰতিদিনে সেই ৰাষ্ট্ৰীয় ঘাইপথেৰে বিদেশী পৰ্যটক অহা যোৱা কৰে। প্ৰতি বছৰে লাখ লাখ বিদেশী পৰ্যটক সেই পথটোৰেই শিৱসাগৰলৈ যায়, মাজুলীলৈ যায়। তেওঁলোকে বাৰু কি ভাবিব? তেওঁলোকে ভাবি নল'বনে যে অসমৰ মানুহ এনেকুৱা নে যি নাজানে ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত থকা ডিভাইডাৰত কেনেকুৱা ধৰণৰ গছ ৰুব লাগে? তেওঁলোকে ভাবি ল'ব যে অসমৰ প্ৰশাসন ব্যৱস্থাটো এনেকুৱাই নে যে ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰৰ মাজত এনেদৰে কলগছ ৰোৱাৰ পাছতো, এনেদৰে চহৰৰ মাজত জাতিলাও খেতি কৰি থকাৰ পাছতো, বাঁহৰ চাং দি থোৱাৰ পাছতো আজিলৈকে মাত মতা নাই। আপোনালোকৰ যদি খেতি কৰা মন আছে তেনেহ'লে পথাৰত কৰক।
যদি খবৰ কৰে তেনেহ'লে পাব। আপোনালোকৰ ওচৰে পাজৰে আপুনি যদি চাই দেখিব শ বিঘা মাটি এনেই চন পৰি আছে, মানুহে খেতি কৰিব এৰি দিছে। যদি আপুনি খবৰ কৰে তেনেহ'লে তাত নিশ্চয় মাটি অকণমান যোগাৰ কৰিব পাৰিব, তাত আপোনালোকে খেতি কৰকচোন। এনেদৰে ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত খেতি কৰি আমাৰ ৰাজ্যখনক বাহিৰৰ লোকসকলৰ আগত হাঁহিয়াতৰ পাত্ৰ কৰি নুতুলিবচোন। আৰু লগতে হ'ব লগা দুৰ্ঘটনা এটাৰ পৰাও আপুনি বাকী লোকসকলক বচাব পাৰিব, কাৰণ আপোনাৰ বাবেই হয়তো এদিন কোনোবা এখন ঘৰলৈ অন্ধকাৰ নামি আহিব। কাৰণ সেই যে আপোনালোকে বাঁহ সোপা যেনি তেনি দি পেলাই চাংখন পাতি থৈ দিছে, বতাহত যেতিয়া ভাগি আহিব, কোনোবা এখন গাড়ীৰ যদি গ্লাছত পৰে, কোনোবা এখন গাড়ী দুৰ্ঘটনাগ্ৰস্ত নহ'বনে? কোনোবা এজনৰ যদি মৃত্যু হৈ যায়, তাৰ দায়িত্ব বাৰু কোনে ল'ব? হয়, আপোনালোকৰ গাতো দোষ নাই, মই খেতিয়কসকলক দোষ নিদিওঁ। আমি ওচৰৰ সচেতন লোকসকলকো দোষ দিয়া নাই, প্ৰশাসনকো দোষ দিয়া নাই। কাৰণ কেতিয়াবা কিছুমান কথা তেতিয়াহে আমাৰ মনলৈ আহে যেতিয়া কথাটো আলোচনা কৰা যায়। আজি এই বিষয়টো আলোচনা কৰিলোঁ, গতিকে আশা কৰোঁ ইয়াৰ পাছত নিশ্চয় এই বিষয়টোৰ ক্ষেত্ৰত সচেতন হ'ব। কেৱল গছ পুলি এটা ৰুব লাগে বুলিয়ে য'তে ত'তে যিকোনো কদম পুলি, বৰগছৰ পুলি, আহঁত পুলি ৰুই নিদিব। বাৰু এনেদৰে য'তে ত'তে আপোনালোকে খেতি নকৰিব। প্ৰশাসনকো অনুৰোধ কৰিছোঁ, এনেদৰে যদি ক'ৰবাত কোনোবাই ডিভাইডাৰত খেতি কৰা দেখে তেনেহ'লে মাত মাতিব। আপোনালোকে যদি চাই দেখিব যিহাটৰ যিসমূহ ৰাষ্ট্ৰীয় ঘাইপথ বনাই আছে, চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত দুইফালে গিল দি দিছে দীঘল দীঘল, যাতে ইফালৰ পৰা সিফালে মানুহ খোজকাঢ়িও পাৰ হ'ব নোৱাৰে। আৰু তিয়কলৈ যদি চাই তেনেহ'লে টাউনৰ মাজত মানুহে বাঁহৰ চাং দি জাতিলাও খেতি কৰি আছে। প্ৰশাসনক অনুৰোধ জনাইছোঁ, এনেদৰে ৰাষ্ট্ৰীয় ঘাইপথৰ মাজৰ ডিভাইডাৰত যদি কোনোবাই খেতি কৰিছে তেনেহ'লে বিহিত ব্যৱস্থা গ্ৰহণ কৰক। এইসমূহ অঁতৰাবৰ বাবেও আপোনালোকে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ালৈ অপেক্ষা কৰি নাথাকিব। খেতিয়কসকলক অনুৰোধ কৰিছোঁ, য'তে ত'তে খেতি কৰা আপোনালোকৰ এই মনটোক কণ্ট্ৰল কৰক। নহ'লে আজি আপোনালোকৰ ডিভাইডাৰৰ মাজত খেতি কৰিবলৈ মন গৈছে, কাইলৈ হয়তো আপোনাৰ তাত ছাগলীৰ গঁৰাল এটা সাজিবলৈ মন যাব, পৰহিলে হয়তো আপোনাক তাত দোকান এখন দিবলৈ মন যাব, তাৰ পিছদিনা হয়তো সৰুকৈ এটা ঘৰ সাজি আপোনাৰ তাত থাকিবলৈ মন যাব। আৰু তাত থাকোঁতেই কোনোবা এদিনা উৎপতীয়া ড্ৰাইভাৰে আহি খুন্দিয়াই আপোনাক চিটিকাই পেলাব। সিফালে চিত্ৰগুপ্তই কলম লৈ ৰেডি হৈ আছে, আপোনাৰ হয়তো টিকেট কাটি দিব। গতিকে অনুৰোধ কৰিছোঁ, এইসমূহ বিষয়ত যাতে সকলো সচেতন হয়, বিশেষকৈ প্ৰশাসনে যাতে এইসমূহ বিষয়ত মাত মাতে। নহ'লে এনেদৰে দেখি দেখি গোটেই ৰাষ্ট্ৰীয় ঘাইপথত যিমানবোৰ ডিভাইডাৰ আছে, প্ৰতিটো ডিভাইডাৰতে মানুহে জাতিলাও চাং পাতি খেতি কৰিবলৈ আৰম্ভ কৰিব। আৰু এদিন যেতিয়া এজাক বতাহ আহিব, তেতিয়া শখন জাতিলাও চাং ভাঙি ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত পৰিব, শটা দুৰ্ঘটনা সংঘটিত হ'ব, শটা পৰিয়াললৈ অন্ধকাৰ নামি আহিব।